অমৰ হৈ ৰ'ল কাশ্মীৰৰ সাহসী আদিল। আদিলৰ ভাতৃক দিয়া হ'ল ৱাকফ বৰ্ডত চাকৰি। এইজনেই আছিল পাহালগামত একমাত্ৰ মুছলমান যিয়ে দেশৰ নাগৰিকৰ বাবে প্ৰাণ দিছিল। ঘোঁৰাচালক আদিল হুছেইনে দেশবাসীক কৈ গ'ল, আমি হিন্দু মুছলমানৰ খেল নেখেলো। আমাৰ বাবে হিন্দুৰ তেজ যদি ৰঙা, মুছলমানৰ তেজো ৰঙা। হ'ব পাৰোঁ সাধাৰণ মানুহ, তথাপিওতো মানুহৰ জীৱন ৰক্ষাৰ কথা চিন্তা কৰোঁ। আদিলৰ মনটো আছিল তেনেকুৱাই। কাশ্মীৰৰ আদিলে ২৭জন হিন্দু পৰ্যটকৰ জীৱন বচাবলৈ গৈছিল, কিন্তু নিজৰ বুকুত সন্ত্ৰাসবাদীৰ বন্দুকৰ গুলী খাবলগীয়া হ'ল। সেই বীৰ আদিলে মৃত্যুৰ পিছত পৰিয়ালৰ পৰিচয় দি গ'ল। দেশবাসীয়ে আজি চেলিউট জনাইছে আদিলৰ লগতে আদিলৰ পৰিয়ালক। শ্বহীদ আদিলৰ বাবে জম্মু কাশ্মীৰ ৱাকফ বৰ্ডৰ চেয়াৰমেনে আদিলৰ ভাতৃক চাকৰি দিলে ৱাকফ বৰ্ডত। এয়া কেৱল এক নিযুক্তি পত্ৰ নহয়, বৰঞ্চ সন্ত্ৰাসবাদীৰ বিৰুদ্ধে শক্তিশালীভাৱে থিয় দিয়া বীৰ কাশ্মীৰীলৈ শ্ৰদ্ধাঞ্জলি। আদিলৰ পৰিয়ালৰ সুখী জীৱনৰ কামনাৰে এই পদক্ষেপ। এইজন আদিল হৈছে দেশৰ সাহসী সন্তান। চেলিউট আদিল হুছেইনক। চেলিউট ভাৰতৰ এনে বীৰ সন্তানক। নিউজ ডেস্ক, টাইম 8।